নমস্কাৰ আজি 1 জুন 2025 সানডে আজিৰ পৰা এটি সপ্তাহৰ বাবে মই ৰাখিফল কম লগতে দুই এখন চিঠিপত্ৰৰ আনসাৰ থাকিব প্ৰতি সপ্তাহৰ দৰে যিসকলে মোক চিঠিপত্ৰ দি আছে তেখেতসকলৰ বাবে মই দুখন চিঠি ল'ম মনত ৰাখিব আমাৰ এই প্ৰগ্ৰামটো চোৱাৰ বাবে আপুনি যদি নিজৰ কিবা জানিব লগা আছে চিঠিপত্ৰ দিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো ইয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 ধন্যবাদ আজি সপ্তাহটোৰ আৰম্ভণি হৈছে শুক্লা সপ্তমী তিথিৰ দ্বাৰা ব্যাঘাত যুগ আজিৰ দিনটোত সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মঘা নক্ষত্ৰ দেৱাৰীগণ আদিৰ দ্বাৰা আৰম্ভণি হৈছে আৰু এই সপ্তাহটোত ভাল বেয়াৰ মাজেৰে সকলো ৰাশিয়ে কালপুৰুষৰ মতে নিজৰ নিজৰ ফলাফল ভোগ কৰিব লাগিব গতিকে আজি প্ৰথমতে মই দুখন কাৰ্ড লৈছোঁ টেৰট কাৰ্ড পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে এই সপ্তাহটোত বিভিন্ন ধৰণৰ তিক্ত অভিজ্ঞতা আহিব তাৰমানে আপুনি যিবোৰ কাম কাজ কৰিছে বিভিন্ন ধৰণৰ ভাল বেয়াৰ মাজেৰে আগবাঢ়িব লাগিব ধৈৰ্য ধৰিব লাগিব সপ্তাহটোৰ শনিবাৰ দিনা আপুনি কিছু শুভ ফল আশা কৰিব পাৰে মানে এই সপ্তাহটোত শনি আপোনাৰ শুভ যদিও মেষ ৰাশিত শনি সোমাইছে কিন্তু সপ্তাহটোৰ বাবে শনিয়ে আপোনাক ভাল ফলে দিব অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত সপ্তাহটোৰ একেবাৰে লাষ্ট পাৰ্টত শেষৰ ফালে সুযোগ আহিব এই সপ্তাহটোত দেহাৰ ফালেদি সাৱধান হওক বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আদি থাকিব পাৰে সাৱধান থকা ভাল বিনিয়োগ কৰিব পাৰে কিন্তু সপ্তাহটোৰ শেষৰ ফালে কৰক বিদ্যাৰ্থীসকলে মধ্যম ফল লাভ কৰিব কেতুৰ কিছু অশুভ প্ৰভাৱত শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল সাৱধান হওক এই সপ্তাহটোত যিমান পাৰে দান ধ্যান কৰক পাৰিলে মংগলবাৰ দিনটো পালন কৰক ৰেড কালাৰ শুভ কালাৰ লাকি নাম্বাৰ 4 এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাছ চেৰিয়ট এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে কিছু বাধা বিঘিনি থাকিব কিন্তু সফলতা আহিব সপ্তাহটোত শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল শত্ৰুৱে আপোনাক আমনি কৰিব পাৰে মান সন্মানত হানিৰ যুগ দেখুৱাই আছে বিদ্যাৰ্থীসকলৰ বাবে দিনটো মানে সপ্তাহটো কিছু শুভ এই সপ্তাহটোত আপুনি পেটৰ ৰোগত ভুগিব পাৰে বিভিন্ন ধৰণৰ সুযোগ সুবিধা আহিব নিবনুৱাসকলৰো ভাল হ'ব চাকৰিয়ালসকলৰ মধ্যম ব্যৱসায় বাণিজ্যত সপ্তাহটোৰ মাজভাগৰ পৰা শুভ ফল লভিব অৱশ্যে প্ৰবঞ্চকৰ দ্বাৰা ধনহানিৰ যুগো প্ৰবল গতিকে সাৱধান হওক সপ্তাহটোত পাৰিলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক আৰু পূজা পাতত অংশগ্ৰহণ কৰক গুৰুদেৱৰ নাম লওক নিশ্চয় ভাল ফল লভিব লাকি কালাৰ হ'ব স্কাই ব্লু লাকি নাম্বাৰ 4 মিথুন ৰাশি জেমিনি এইজ অফ ছৰ্ডছ এণ্ড পেজ অফ ছৰ্ডছ এই দুখন কাৰ্ড মতে ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে টকা পইচা হাতলৈ আহিব অন্ধজনক দান ধ্যান কৰক পাৰিলে সপ্তাহটোত বুধবাৰ দিনা দুখীয়া ল'ৰা ছোৱালীক মিঠাই খাব দিয়ক বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব এই সপ্তাহটোত একেবাৰে শেষৰ ফালে নতুন ব্যৱসায় বাণিজ্যত হাত দিব পাৰে টকা পইচা হাতলৈ আহিব পাৰিলে বৃহস্পতিবাৰ দিনটো দিনৰ ভাগত লঘোণত কটাওক ৰাতি ফল মূল আহাৰ কৰিব পাৰে সপ্তাহটোত কাজিয়া পেচাল যিমানখিনি পাৰে এৰাই চলাই ভাল হ'ব শংখৰ আঙুঠি পিন্ধক ভাল ফল দিব হোৱাইট কালাৰ লাকি 7 নম্বৰ লাকি কৰ্কট ৰাশি কেঞ্চাৰ টেম্পাৰেন্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত বুধবাৰ দিনা মাঙ্গলিক কৰ্ম কৰিব পাৰে কোনো মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব এই সপ্তাহটোত প্ৰথম ভাগটো অতি শুভকাৰক কৰ্মচিন্তা উন্নত হ'ব বিভিন্ন নতুন কাম কাজত হাত দিব পাৰে ব্যৱসায় বাণিজ্যত শুভ ফল পাব বিদ্যাত শুভ ফল পাব দূৰ ভ্ৰমণৰ সুযোগ আহিব বিদ্যাৰ্থীসকলৰ অৱশ্যে কিছু অসুবিধা বাধাৰ মাজেৰে আপুনি অগ্ৰসৰ হ'ব লাগিব এই সপ্তাহটোত সোণালী বৰণটো শুভ আৰু 3 নম্বৰটো লাকি এতিয়া মই এখন চিঠি লৈ গৈছোঁ এইখন পত্ৰ লিখিছে মৃণাল তালুকদাৰ এখেতে যোৰহাটৰ পৰা লিখিছে কিৰোয়াং ডাঙৰীয়া নমস্কাৰ ল'ব শুনিছোঁ
এই সপ্তাহটোত জামাই ষষ্ঠী আছে আৰু এই বিষয়ে মই শুনিছোঁ কিন্তু তেনেকুৱা একো নাজানো আপুনি কি কয় হয় জামাই ষষ্ঠী একচুৱেলি যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে যোৱাকালি ৰাতিৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু আজি আছে আজিৰ দিনটোত একেবাৰে ৰাতিলৈ আছে জোঁৱায়েকৰ মংগল কামনা কৰি শাহুসকলে এই ব্ৰত পালন কৰে জেঠ মাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথিত এই উৎসৱ পালন কৰা হয় এইদিনা বিবাহিতা ছোৱালী আৰু জোঁৱায়েকক শহুৰৰ ঘৰত নিমন্ত্ৰণ কৰা হয় আপ্যায়ন কৰা হয় জেঠ মাহৰ চাৰিওফালে আম জাম কঁঠাল লিচু আদিৰে ভৰি থাকে গতিকে জোঁৱায়েকৰ ভাতৰ পাতত নানান ৰকমৰ খাদ্য সম্ভাৰ মিঠাই আদি দিয়া হয় এই দিনটো পৰিয়ালৰ সকলোৱে একত্ৰিত হয় আৰু সকলোৱে খোৱা বোৱা কৰে শাহুসকলে যি জোঁৱায়েকৰ মংগল কামনাৰ্থে ষষ্ঠী পূজা কৰে আৰু ষষ্ঠীৰ ওচৰত নিজ কন্যা আৰু জোঁৱায়েকৰ দীৰ্ঘায়ু কামনা কৰে সৌভাগ্যৰ কামনা কৰে গতিকে তেনেকুৱাকৈ জামাই ষষ্ঠী পালন কৰা হয় ধন্যবাদ মই আৰু এখন চিঠিলৈ গৈছোঁ এখন চিঠি লিখিছে কিৰণ ডাঙৰীয়া নমস্কাৰ শুনিছোঁ এই সপ্তাহটোত গংগা পূজা আছে আপুনি কি কয় গংগা পূজাৰ বিষয়ে জনালে ভাল পাম ধন্যবাদ হয় এই সপ্তাহটোত একচুৱেলি 5 জুনত গংগা পূজা অহা 5 জুন গংগা পূজা আৰু গংগা দহৰা বুলি কোৱা হয় এদিনাখন ব্ৰহ্ম মুহূৰ্তত স্নান কৰা হয় গা পা ধুই জেঠ মাহৰ শুক্লা দশমী তিথিত গংগা দহৰা পালন কৰা হয় বিশ্বাস মতে পবিত্ৰ গংগা নদীৰ এদিনাখন জন্ম হৈছিলে আৱিৰ্ভাৱ হৈছিলে পবিত্ৰ নদীত ওং গংগে গংগে মন্ত্ৰ উচ্চাৰণ কৰি পানী স্পৰ্শ কৰিব লাগে গংগা একমাত্ৰ জীৱিত দেৱী যি নেকি সদায় পবিত্ৰ গংগাৰ ৰূপত বৈ আছে এদিনা গংগা বা পবিত্ৰ নদীত গা পা ধুই স্নান কৰিলে পাপৰ পৰা মুক্তি পোৱা যায় শাস্ত্ৰ অনুসৰি গংগা নদীত স্নান নৰ্মদা নদীৰ দৰ্শন আৰু ক্ষিপ্ৰা নদীৰ নাম জপ কৰিলে মোক্ষ প্ৰাপ্তি হয় আৰু এইদিনাখন গংগা নদীত গা ধোৱাৰ পাছত বা পবিত্ৰ নদীত গা ধোৱাৰ পাছত দুখীয়া লোকক দান ধ্যান কৰিব লাগে তেতিয়া সেই দান কিন্তু আপুনি সাংঘাতিক ধৰণৰ শুভ ফল আশা কৰিব পাৰে সেই দান কৰিলে আৰু স্বৰ্গলাভ হয় বুলি কোৱা হৈছে এতিয়া আহিছোঁ সিংহ ৰাশিলৈ লিঅ' কিং অফ চ'ৰ্ডছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে মংগলবাৰ দিনটো পালন কৰক নিৰামিষ আহাৰ গ্ৰহণ কৰক এই সপ্তাহটোত পাৰিলে সোমবাৰ দিনা শিৱলিংগত গাখীৰ পানী দিয়ক সপ্তাহটোত ভাল বেয়াৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব অৱশ্যে বিদ্যালাভত কিছু অশুভ ফল ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত একেবাৰে শেষৰ ফালে ৰিজাল্ট আহিব যদি আপুনি লিকুইড আইটেমৰ ব্যৱসায় কৰিছে যদি খাদ্যদ্ৰব্যৰ ব্যৱসায় কৰিছে তেতিয়া কিছু বাধা বিঘিনি লাগিয়ে থাকিব লোকচান হ'ব পাৰে এই সপ্তাহটোৰ মাজভাগৰ পৰা নিবনুৱাসকলে ভাল ফল আশা কৰিব পাৰে চাকৰিয়ালসকলৰ ভাল ভ্ৰমণ আদিত শুভ কিন্তু পূব দিশ বৰ্জনীয় সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত গ্ৰীণ কালাৰ ইউজ কৰক লাকি নাম্বাৰ হ'ব 6 কন্যা ৰাশি পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত আপুনি আগবাঢ়িব পাৰে কষ্ট কৰিব লগা হ'ব পাৰে বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব কিন্তু বৃহস্পতিবাৰ দিনটোত সাৱধানতা অৱলম্বন কৰক পাৰিলে শনিবাৰ দিনা শনি পূজা কৰক পাৰ্টনাৰশ্বিপ ব্যৱসায় নকৰিব নতুবা পাৰ্টনাৰশ্বিপ ব্যৱসায়ৰ ক্ষেত্ৰত আগ নাবাঢ়িব বিদ্যাৰ্থীসকলে সপ্তাহটোত ভাল ফল আশা কৰিব পাৰে নিবনুৱাসকলৰ বাবে চাকৰি বাকৰি আদিৰ ক্ষেত্ৰত শুভ ইণ্টাৰভিউ আদি যদি দিব খুজিছে শুভ ফল পাব কিছু বাধা বিঘিনি থাকিব কিন্তু আপুনি আগবাঢ়িব পাৰিব এই সপ্তাহটোত পাৰিলে সন্তোষী মাতাৰ পূজা পাতল কৰক পাৰিলে টপাজ ৰত্ন ইউজ কৰক ভাল ফল আহিব লাকি কালাৰ ব্লু লাকি নাম্বাৰ 4 তুলা ৰাশি লিব্ৰা চ'ৰ্ডছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত যাত্ৰা কৰিলে সাৱধানে কৰিব পশ্চিম দিশ বৰ্জনীয় এই সপ্তাহটোত পাৰিলে শুক্ৰবাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰক বাসুদেৱৰ পূজা পাতল কৰক কৃষ্ণ মন্দিৰত সহায়ভাগ আগবঢ়াওক ভ্ৰমণৰ সুযোগ পাব এই সপ্তাহটোত কষ্টৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব ব্যৱসায় বাণিজ্যত শেষৰ ফালে শুভ ফল আশা কৰিব পাৰে যদি আপুনি কিতাপ পত্ৰৰ ব্যৱসায় কৰিছে যদি আপুনি ইলেক্ট্ৰনিক্স আইটেমৰ ব্যৱসায় কৰিছে যদি আপুনি ইলেক্ট্ৰিকেল বস্তুৰ ব্যৱসায় কৰিছে তেতিয়া কিন্তু সপ্তাহটোত ভাল ফল আশা কৰিব পাৰে নিবনুৱাসকলৰ শুভ ফল তুলা ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোত পাৰিলে পাৰ চৰাইক ধান খাব দিয়ক বগা কালাৰ ইউজ কৰিব পাৰে লাকি কালাৰ হ'ব হোৱাইট লাকি নাম্বাৰ হ'ব 6 বৃশ্চিক ৰাশি স্কৰ্পিঅ' দ্য ষ্টাৰ এণ্ড ওৱান্স
এই দুখন কাৰ্ড মতে শত্ৰুৰ পৰা সাৱধান হওক, হনুমানৰ পূজা পাতল কৰিব পাৰে, সপ্তাহটোত মঙ্গলবাৰ দিনটো পালন কৰক। এনে সপ্তাহটোত কিছু বাধা থাকিব, কিন্তু শেষৰ ফালে সফলতা আহিব। ব্যৱসায় বাণিজ্যটো শুভ ফল পাব। বিদ্যাৰ্থীসকলে শুভ ফল পাব। পাৰিলে মনসা দেৱীৰ পূজা পাতল কৰক, ভাল ফল দিব। এই সপ্তাহটোৰ লাকি কালাৰ হ'ব বটল গ্ৰীণ, লাকি নাম্বাৰ হ'ব 7। পাৰিলে বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক, মঙ্গলবাৰ দিনটো পালন কৰক। লোহাৰ বেপাৰীয়ে ভাল ফল পাব। আৰু যদি আপুনি গাড়ী ঘোঁৰাৰ ব্যৱসায় কৰিছে, যদি আপুনি ড্ৰাইভিং আদিৰ ব্যৱসায় কৰিছে, তেতিয়াও কিন্তু ৰিজাল্ট আহিব। ধন্যবাদ। ধনুৰাশি। ধনুৰাশিত মই দুখন কাৰ্ড লৈছোঁ, দ্য হেংমেন এণ্ড কাপছ। কিছু বাধা বিঘিনি দেখুৱাই আছে সপ্তাহটোত। সপ্তাহটোত যাত্ৰা কৰোঁতে সাৱধান হ'ব, পশ্চিম দিশ বৰ্জনীয়। খৰচা পাতি বৃদ্ধি হ'ব। বিদ্যাৰ্থীসকলৰ অৱশ্যে শুভ ফল দিব। আপোনাৰ বাবে লাকি কালাৰ হ'ব ব্লু, লাকি নাম্বাৰ হ'ব 8। এই সপ্তাহটোত ড্ৰাইভিং কৰোঁতে সাৱধান হওক, শনিবাৰ দিনটো পালন কৰক। বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত পাৰিলে দুখীয়াজনক দান ধ্যান কৰক। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, চ'ৰ্চ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে কিবা কাম কাজত যদি আগবাঢ়িছে, আপুনি চাই চিন্তি আগবাঢ়ক, তেতিয়াহে লাহে লাহে সফলতা আহিব। বিভিন্ন দিশত আপুনি ইনভেষ্ট কৰিব পাৰে। ব্যৱসায় বাণিজ্যত কিছু শুভ ফল দেখুৱাই আছে। পাৰিলে সপ্তাহটোত জাৰকন ৰত্ন পিন্ধক, লাকি ষ্ট'ন হ'ব এইটো সপ্তাহৰ বাবে জাৰকন। বগা কালাৰটো এইটো সপ্তাহত বেছিকৈ ইউজ কৰক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল পাব, গোটেই সপ্তাহটো ভাল থাকিব। পাৰিলে পূব দিশ বৰ্জন কৰক, যাত্ৰা আদিৰ ক্ষেত্ৰত পূব দিশ বৰ্জন কৰক। ড্ৰাইভিং নকৰাই ভাল, সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে। সপ্তাহটোৰ লাকি নাম্বাৰ হ'ব 9। কুম্ভ ৰাশি, একুৰিয়াছ, ওৱান্স এণ্ড নাইট অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে ওম মন্ত্ৰটো সদায় মাতক। এই সপ্তাহটোত মানসিক চাপ বৃদ্ধি পাব। বিভিন্ন দিশত জীৱনত উন্নতি যেন অনুভৱ কৰিব। পাৰিলে এই সপ্তাহটোত বিদ্যাৰ্থীসকলে সৰস্বতী দেৱীৰ আৰাধনা কৰক। বুদ্ধিমত্তাৰ অভাৱ হ'ব পাৰে। ব্যৱসায় বাণিজ্যত লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব। ড্ৰাইভিং কৰোঁতে সাৱধান হওক, সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে। পাৰিবাৰিক কিছু শুভ, অৱশ্যে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ ডিপ ৰেড। মীন ৰাশি, কাপছ এণ্ড ওৱান্স। মীন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে। বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ ফল আহিব। বহুদিনৰ পাছত বিয়া বাৰুৰ যুগত আপুনি শুভ ফল পাব আৰু বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে মধ্যম ফল লভিব। সপ্তাহটোৰ মাজভাগৰ পৰা ব্যৱসায় বাণিজ্যত ভাল ফল পাব। এই সপ্তাহটোত শনিবাৰ দিনটো শনি মন্দিৰ দৰ্শন কৰক, শনি মন্দিৰত চাকি বন্তি আগবঢ়াওক। এই সপ্তাহটোত পাৰিলে আপুনি ভ্ৰমণ আদি স্থগিত ৰাখক, ড্ৰাইভিং নকৰিব। দেখাৰ ফালেদি কিছু আমনি থাকিব, অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে দেখাৰ ফালেদি শুভ ফল আহিব। গতিকে চিন্তাৰ তেনেকুৱা কাৰণ নাই, লাহে লাহে আপুনি ভাল ফল লভিব। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব পাৰ্পল কালাৰ। ধন্যবাদ। আজি ইমানতে, আকৌ লগ পাম নেক্সট উইকত। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।